হ্যাপি নিউ ইয়ার ওয়াও হ্যাপি নিউ ইয়ার ठंड लग रही है रे बहुत ठंडा लगी से गाइस हैप्पी न्यू ईयर एडवांस 12टा बज। तो गाइस गुड मॉर्निंग एवरीवन। तो कैसे हो आप सब? तो आप सबको मेरे चैनल पर वेलकम। तो गाइस आज হৈছে 31 ডিসেম্বৰ আৰু আজি তো সকলো পিকনিক খায়ে। তো গাইস আমি মোৰো পিকনিক খাম মই আৰু মোৰ ফ্ৰেন্ড কেজনী মানৰ লগত। তো গাইস আজি কি হ'ব আৰু আজিৰ বছৰটোৰ শেষৰ দিন। সো আজিৰ দিনটো কেনেকৈ পাৰ হ'ব কি কৰিম আপোনালোকক সকলোবোৰ দেখাম। তো মোৰ মায়ে বৰ্তমান পিঠা বনাই আছে গাইস, বিহু আহি গ'লে যিহেতু তো আগতীয়াকৈ মোৰ মায়ে পিঠা বনাই দিছে। তো এতিয়া চাহ পিঠা খাই মেলি মই আছোঁ আৰু এনেই এতিয়া লগৰজনীৰ ঘৰত যাম, ডিছকাছ কৰি আহিমগৈ গাইস আজি মানে পিকনিকটো কেনেকুৱা হ'ব। বেছি ডাঙৰ পিকনিক নহয় বাৰু, মিনি পিকনিক টাইপৰ। আমি কেক চেক অৰ্ডাৰ কৰিছোঁ, চ' আনিমগৈ, আনি মেলি বঢ়িয়াকৈ মানে একদম আজি বছৰৰ শেষ দিনটো ভালকৈ এনজয় কৰিম। তো গাইস চাই থাকিব আজি কি হ'ব। আৰু আজিৰ ভিডিঅ'টো মই আছামিছত ষ্টাৰ্ট কৰিম। তো গাইস সকলোৱে চাই থাকিব আৰু যে আজি কি হ'ব। আৰু কথা এটা ক'বলৈ পাহৰিলোঁ, মই ঘৰ আহিলোঁ, যোৱা পৰহি আহি গ'লোঁ ঘৰ। চ' সেইদিনা ঘৰ অহাৰ দিনা মানে ভিডিঅ' বনাব নহ'ল, কাৰণ আমি প্ৰেক্টিছ গৈছিলোঁ, প্ৰেক্টিছৰ পৰা আহি পাইছোঁ অলপ দেৰি হৈ গ'ল। তো তাড়াতাড়ি ঘৰ মানে ৰুমত আহি মেলি গা পা ধুই ভাত চাত বনাই খোৱালৈকে দেৰি হৈ গ'ল আৰু তাড়াতাড়ি আমি বাছৰ কাৰণে আহি গ'লোঁ জল্দি। তো সেইকাৰণে ভিডিঅ'টো বনাব নহ'ল সেইদিনা। তো এতিয়া মই ঘৰতে আছোঁ। তো গাইস চাই থাকিব আৰু কি হ'ব। তো গাইস চলো। আমাৰ ঘৰত মানে আজি ছাগলী কাটিছিলে, ৰাতিপুৱাই কাটিছে ছাগলী। মোৰ দাদাহঁতে মানে কিনি আনিছিলে আৰু ঘৰৰ ওচৰত দাদা এজন আছে, সিহঁতে মিলি মানে ছাগলী কাটিলে। ছাগলী কাটি মেলি বিক্ৰীও কৰিলে, কিন্তু মই আজি শুই উঠিছোঁ দেৰিকৈ। চ' সেইকাৰণে মই মানে ইমান ভালকৈ দেখিও নাপালোঁ। তো আজি মানে ঘৰত ছাগলী মাংসটো চলিবই, লগতে আৰু বেলেগ কিবাকিবিও যদি সন্ধিয়ালৈকে আইটেম বনি যায় সেইটো গম নাপাওঁ আৰু। তেনে আমাৰ পিকনিকৰ কথাটো অলপমান বেছিকৈ ধ্যান দিবলগীয়া, কাৰণ মই ইমান দিনৰ পাছত ঘৰ আহিছোঁ আৰু লগৰীজনীও বেচেৰা আশা কৰি আছিলে মোৰ কাৰণে মই কেতিয়া আহিম, মই আহিলে মানে পিকনিক খাবলৈ কাৰণে পাৰিব। তো গাইছ তেনেহ'লে আপোনালোকে চাই থাকক আজিৰ পিকনিক কেনেকুৱা হ'ব। তো গাইছ আমি গৈ আছোঁ বৰ্তমান ম'ম' আনিবলৈ কাৰণে। সন্ধিয়া হৈ গ'ল, আমাৰ পিকনিকটো সন্ধিয়াই খাম যে, সেইটো কাৰণে আমি এতিয়া গৈ আছোঁ আনিবলৈ। আমাৰ মিনা খাতৰাত গাড়ী চলান দিছে গাইছ। তেনেহ'লে আমি গৈ আছোঁ আৰু ম'ম' উঠাই আনিবলৈ গৈ আছোঁ আৰু লাহে ধীৰেকৈ, নাজানো ম'ম' আনিব যোৱা ঘৰলৈ। তো গাইছ ये देखो हम लोग আমাৰ পিকনিকৰ কাৰণে এইফালে কেক, এইফালে ম'ম' আছে, পকৰা আছে, লালমোহন চব আনিছোঁ। এইটো মিনি কেক গাইছ, সৰু মৰুকৈ লৈ লৈছোঁ, লৈ আনিলোঁগৈ। এতিয়া মজাকৈ আমি খোৱাৰ দেৰি গাইছ। আমাৰ ঘৰত যাম, গৈ পিনি সেইখিনি পূৰা ধুনীয়াকৈ হেৰি কৰিম, সজাই মেলি মজাকৈ খাম। আমি 5জনী আছোঁ, মই মোৰ বৌ মীনা আছে, তাৰপিছত সঞ্জনা বা। তো গাইছ চাই থাকিব আৰু আজি আমি নুশু, আজি আমি কৈছোঁ 12টা বাজিলৈকে চিনেমা চাম, চিনেমা চাই 12টা বজাই দিম, তাৰপিছত নিউ ইয়াৰ উইচ কৰিবৰ কাৰণে আহিম। গাইছ এইফালে আজি বছৰৰ লাষ্ট বুলি ছাগলী মাংসৰ পৰা একদম বনাই আছোঁ, লগতে আমাৰ মিনি পিকনিকৰ মানুহ আহি গ'লে ৰখি আছে। এইফালে মই মাংসটো বনাই লওঁ, তাৰপিছত যাম গাইছ, চাই থাকিব আজি কি হ'ব। এইফালে গৰম পানী বহাই দিয়া হৈছে আৰু এইফালে ছাগলী মাংস যেনেকৈ বনাইছিলোঁ বনাই দিছোঁ আৰু যেনে তেনে। ইয়াৰ পৰা এনেকৈ কেনে হেপী নিউ ইয়াৰ উল্টা ফালে দি হেপী নিউ ইয়াৰ হৈ আছে। হেপী নিউ ইয়াৰ হেপী নিউ ইয়াৰ ফটো মাৰনা চাহিয়ে থা। মাৰিম তো এতিয়া, জাগা নাইকিয়া হৈ গ'ল দে হেপী নিউ ইয়াৰ ফটো উঠা, ফটো हैप्पी न्यू ईयर हैप्पी न्यू ईयर। क्या है कटाई नहीं खा रहा है तुम छोटा में क्या हो रहा है एक सरू से काटी पोৱা নাই চাগে কেক আজি প্ৰথম দেখিছে গাইছ। আপোনালোকে চাব পাৰে
নাখালি যে ইমান খাব নোৱাৰি দে দে চাটনিটা দে ফকাছে কৰা নাই এতিয়া নিজৰ নিজৰ ভাগবিলাক ঘৰত লৈ যাব ঐ এইটো কি আছিল পিছে মামীয়ে ষ্টাইল দি দিছিলে পখিলাটো খাবলৈ আছিলে উঠাই দিব লাগে এইটো ক'ত যাও ক'ত কৰিব যাব নাচিব যাম ন তাত পাছত যাম এ হে ভজি এইবাৰ তোক আপোনাক নাচোৱাম তোক বোলে গাইজ জংঘলে ঝাৰে গৈ আছো আৰু হেপী নিউ ইয়াৰ মানাবলৈ কাৰণে মানে গাইজ কি ক'ম আৰু দেখিব পাৰিছে ইয়াত গোটেই পথাৰৰ মাজে মাজে গৈ আছো এইফালে পিকনিক খাই আছে যে পথাৰতে গাঁৱৰ গাইজ গাঁৱৰ মানুহে পথাৰত পিকনিক খাই ন তো আমি গৈ আছো পিকনিক চাবলৈ এইফালে মানে একোতো দেখি পোৱাই নাই অ গাইজ এইফালে তাৰ চাৰ আছে তো গৈ আছো আৰু আমি এইফালে চাবলৈ পিকনিক বলো গাইজ আমি চাবলৈ আহিছিলো কি বনাইছে ছাগলী মাংস তো গাইজ এয়া চাব পাৰিছে ছাগলী মাংস অথনি আমাৰ পৰা কিনি আনা এইফালে চাওক আৰু এইফালে কি আছে পানী আছে বনোৱাই নাই বৰ্তমান বনাবহে চাগে তো গাইজ হেপী নিউ ইয়াৰ বুলি চাব পাৰিছে বম চম লৈ আনিছোঁ কলগছ চলগছ এতিয়া আমি এইফালে জুই জ্বলাই মেলি মজাকৈ হেৰি কৰিম এইফালে জুই জ্বলাই দিছে তো গাইজ আমি গৈ আছোঁ বৰ্তমান দেখিব পাৰিছে 12টা বাজিব আৰু মানে ৱেইট কৰিছোঁ যিহেতু 1 বছৰ এইটো দিনৰ কাৰণে তো গাইজ চাই থাকক আৰু এনে যাওক জুই চুই জ্বলাইছোঁ তো এয়া ঐ কলগছ ठंड लग रही है रे बहुत ঠাণ্ডা লাগিছে গাইস হ্যাপি নিউ ইয়ার এডভান্স 12টা বাজা নাই 8 মিনিট আছে সো আমি এবিলাক বস্তু জুগাৰ কৰিয়ে ৰাখিলো যেহেতু 12টা বাজিলে আৰু আমি পুৰা ধামাকা দি দিম ওই চালাই কে ধৰে ওয়াও মতো থলবে মজা লাগিছে মানুহ তো চালে ও মানুহবিলাক কাৰণ মিনতি আগে ওই ওই সঞ্জনা কাৰেনে তো এবানে চাব পাৰিছে আমি পুৰা ৰেডি কৰি আছো বম যেহেতু বাজিব আৰু জ্বলিব জ্বলিব খালি প্লাষ্টিকটো অতৰাই দিও নেকি ন কি প্লাষ্টিক এইটো মানে প্লাষ্টিকটো খুলি দিও মই তো জ্বলাব নাজানো দে কি জ্বলাব নাজানো এ ইমান গোটেইখিনি নালাগে এটা এটাকে দে আকৌ গোটেইখিনি ঐ হাৰামি ৰ এতিয়া হোৱা নাই নহয় 12টা বাজা নাই নহয় ৰুক 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 এপেকেট জ্বলাও চাগে ন ইমান হাৰামি চোন খেৰান বোলে তাৰ পৰা ৰে এইটো কলগছটো ইমান একে দি দিলি যে ইয়াতে ওচৰতে জ্বলাবি নে জ্বলা